বিটিপি VNS নিউজৰ ৰাইজক তথা নলবাৰীবাসী ৰাইজক মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু এইবাৰ মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰথম পদক্ষেপ আৰু ৰাইজৰ হকে ওলাই আহিছোঁ। দেখিছে কিমান সমাগম হৈছে আমাৰ বৰক্ষেত্ৰী সমাজৰ ৰাইজ। আৰু 11 নং পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদৰ আৰু অগপৰ মিত্ৰজোঁটৰ পৰা মনোনীত প্ৰাৰ্থী সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাজনৈতিক ক্ষেত্ৰখনত ৰাইজৰ হকে ওলাই আহিছোঁ আৰু অনাগত দিনবোৰত মই সদায় ৰাইজৰ সেৱাত সদায় থাকিম। আপুনি ৰাইজক কি দিব বিচাৰে? এতিয়াই মই প্ৰতিশ্ৰুতি নিদিওঁ, কাৰণ এয়া আৰম্ভণিহে, নতুন পদক্ষেপ। ৰাইজে যেতিয়া মোক আগবঢ়াই লৈ যায়, নিশ্চয় মই ৰাইজৰ হকে ওলাই আহিছোঁ আৰু ৰাইজৰ বাবে কাম কৰাৰ এটা হেঁপাহ মোৰ ঘৰত পুহি ৰাখিছিলোঁ। কিন্তু ঘৰত সেইটো হেঁপাহ পুহি ৰাখি থাকিলে নহ'ব, মোক এটা উপযুক্ত স্থান লাগিব। এই চকতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ আৰু আমাৰ সকলোৰে মৰমৰ আদৰৰ সন্মানীয় GMTৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱক মই কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ নেতৃত্বত এনেকুৱা এটা শক্তিশালী দলৰ পৰা, বিজেপি দলৰ পৰা মই এটা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আৰু ৰাইজখিনিৰ মোৰ এইখিনি আপোন ঠাই হিটলাতদাৰীত আজি আহিছোঁ, বহুতখিনি সঁহাৰি পাইছোঁ আৰু নিশ্চয় যদি আগবাঢ়ি যাব পাৰোঁ মই ৰাইজৰ হকে সদায় আছোঁ।